সমাজত যিদৰে বেয়া মানুহ আছে ঠিক তেনেদৰে ভাল মানুহো আছে। তেনে একাংশ ভাল মানুহৰ বাবেই আমাৰ সমাজখন, আমাৰ পৃথিৱীখন সুন্দৰ হৈ আছে। তেনে এগৰাকী ব্যক্তি হৈছে ডাক্তৰ ইফতিকাৰ হুছেইন। জ্ঞানপীঠ জনহিতৈষী বঁটা 2025-26 বঁটা প্ৰাপক ডাক্তৰ ইফতিকাৰ হুছেইন, বিশিষ্ট চিকিৎসক। শিক্ষক পিতৃ ছফিয়াৰ হুছেইন আৰু শিক্ষয়িত্ৰী মাতৃ আফৰোজা খাতুনৰ সন্তান ডাক্তৰ ইফতিকাৰ হুছেইনৰ জন্ম হৈছিল 1991 চনত। কামৰূপ গ্ৰাম্য জিলাৰ অতি পিছপৰা নগৰবেৰাৰ জামলাই গাঁৱত জন্ম হৈছিল তেওঁৰ। জামলাইৰ হেকৰাতাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা আৰম্ভ কৰি পিছলৈ জামলাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 4টা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় তেওঁ। পৰৱৰ্তী সময়ত গুৱাহাটীৰ পাণবজাৰত থকা শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত 3টা বিষয়ত লেটাৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হয় আৰু 2016 চনত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBSত উত্তীৰ্ণ হয়। তাৰ পৰৱৰ্তী সময়ত উক্ত শিক্ষানুষ্ঠানখনৰ পৰাই জেনেৰেল চাৰ্জাৰী অৰ্থাৎ শল্য চিকিৎসাৰ শিক্ষা সম্পন্ন কৰি পঞ্জীয়নৰ দায়িত্ব পালন কৰে। উত্তৰ গুৱাহাটীস্থিত GNRCৰ চিকিৎসালয়ত শল্য চিকিৎসক হিচাপে 14 মাহ কাম কৰাৰ পাছত তেওঁৰ মনলৈ আহিল গাঁৱৰ ৰাইজক সেৱা আগবঢ়োৱাৰ সপোন। এই সপোন বাস্তৱ ৰূপ দিয়াৰ প্ৰয়াসেৰে যোগীঘোপা হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ এটি মুকলি কৰে, য'ত অতি কম মূল্যত অত্যাধিক চিকিৎসা সেৱা আগবঢ়াই অহাৰ লগতে গোৱালপাৰা, বিজনী আদি চহৰত 50 কেয়াৰ ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰৰ দ্বাৰা সেৱা আগবঢ়াই আহিছে। ডাক্তৰ ইফতিকাৰ হুছেইন সৰুৰে পৰাই আছিল অতি মেধাৱী ছাত্ৰ। 4ৰ্থ আৰু 7ম শ্ৰেণীত বৃত্তি লাভ কৰাৰ লগতে 5ম শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ দক্ষিণ কামৰূপ আন্তঃ হাইস্কুল বৰ্ডৰ পৰীক্ষাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল। বিভিন্ন সময়ত সামাজিকভাৱে তেওঁ দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰি আহিছে। তেওঁৰ এই মহান কৰ্মৰ প্ৰতি সন্মান জনাই জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ 16 সংখ্যক বাৰ্ষিক গীতমাতৰ গধূলি অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিয়ে ডাক্তৰ ইফতিকাৰ হুছেইনলৈ জ্ঞানপীঠ জনহিতৈষী বঁটা 2025-26 এই বঁটাৰে সন্মানিত কৰিব বিচাৰিছোঁ। মৰমৰ ডক্টৰ ইফতিকাৰ হুছেইন ছাৰ আৰু ইফতিকাৰ হুছেইন ছাৰক প্ৰথমে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিদ্যালয়ৰ বিত্ত সচিব ৰমনাথ মণ্ডলে। আৰু বঁটাটি আগবঢ়াব বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মাননীয় মোছাৰফ হুছেইন ছাৰে। আৰু এডাল গছপুলি আগবঢ়াব বিদ্যালয়ৰ বিত্ত সচিব ৰমনাথ মণ্ডলে। মই আজি ইয়াত উপস্থিত বিশিষ্ট আমন্ত্ৰিত অতিথিসকল, জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ শিক্ষাগুৰুসকল আৰু জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু মঞ্চত আৰু ইয়াত উপস্থিত বিশিষ্ট ব্যক্তিসকল, এই জ্ঞানপীঠ জাতীয় বিদ্যালয়ত আজি যিটো পদক্ষেপ লৈছে সেইটো পদক্ষেপৰ কাৰণে জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ সমূহ কৰ্মবৃন্দক মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই বঁটাটো অতি মৰম আৰু সাদৰেৰে গ্ৰহণ কৰিছোঁ। মই আজি দুষাৰ কথা ক'ব পাৰিম। আজি মই অলপ আৱেগিক হৈ গৈছোঁ এই বঁটাটোৰ কাৰণে। আমাৰ সমাজখনৰ উন্নতিৰ কাৰণে 2টা বস্তুৰে দৰকাৰ। এটা হ'ল শিক্ষা আৰু হ'ল স্বাস্থ্য। শিক্ষা আৰু স্বাস্থ্য যেতিয়া উন্নতি হ'ব মানুহৰ, তেতিয়া আমি হিউমেন ডেভেলপমেণ্টটো, আমাৰ যিটো মানৱ ধৰ্ম, যিটো মানৱৰ যিটো সম্পত্তি, মানৱ সম্পদ যিটো কওঁ, তেতিয়া গঢ় লৈ উঠিব। সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ কাৰণে বেছি গুৰুত্ব দিব লাগে। সেইকাৰণে মই ইয়াত উপস্থিত পিতৃ মাতৃসকলক
ক'ব বিচাৰিছোঁ যে শিক্ষাই হ'ল মানুহৰ দুখ দৰিদ্ৰতা আঁতৰোৱাৰ একমাত্ৰ উপায়। শিক্ষা থাকিলেহে মানুহে বেয়া কামৰ পৰা ভাল কামলৈ আঁতৰি আহিব। আৰু তাৰ লগতে স্বাস্থ্য, শিক্ষা ভালকৈ উন্নত হ'লেহে মানুহে স্বাস্থ্যৰ উন্নতি হ'ব। তো ময়ো যেতিয়া এইটো অৱস্থাত উপস্থিত হৈছোঁ, এজন শিক্ষক বা এগৰাকী শিক্ষকৰ পৰাই শিক্ষা গ্ৰহণ কৰি এইটো অৱস্থাত আহিছোঁ। তো শিক্ষা গ্ৰহণ নকৰি কোনো ব্যক্তিয়ে এই অৱস্থাত উপস্থিত হ'ব নোৱাৰে। আমি সেইকাৰণে আমি যেতিয়া আগতে পঢ়িছিলোঁ যে এটা তৰোৱালতকৈ এটা কলমেই শ্ৰেষ্ঠ, বা এটা কলম তৰোৱালতকৈ বহুত গুণে শ্ৰেষ্ঠ। আমি যুদ্ধ নকৰি তৰোৱালেৰে যুদ্ধ নকৰি আমি কলমেৰে সেই যুদ্ধটো বন্ধ কৰিব পাৰোঁ। সেইকাৰণে শিক্ষাই হৈছে জীৱনৰ একমাত্ৰ উপায়, যিয়ে মানুহক দৰিদ্ৰতাৰ পৰা বা অতি বেয়া যিটো বেয়া আমাৰ অভাৱ আছে, যিটো প্ৰব্লেম আছে, সেইবিলাকৰ পৰা আঁতৰি শিক্ষাই আমাক আনিব পাৰে। শিক্ষা আৰু স্বাস্থ্য মানুহৰ হ'ল অমূল্য সম্পদ। সেইকাৰণে মই আজি ইয়াত উপস্থিত হৈ সেই দুষাৰ কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে শিক্ষাটো বহুত গুৰুত্ব দিব লাগে। আৰু এই জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ এই যিটো আমাৰ আজিৰ অনুষ্ঠান কৰিছে, সেইটোৰ প্ৰতি মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু তেওঁলোকৰ বঁটাটো মই অতি সাদৰ আৰু মৰমেৰে গ্ৰহণ কৰি মোৰ ক্ষুদ্ৰ বক্তব্য সামৰি মাৰিছোঁ।